সন্মানীয় শিক্ষাগুৰুসকল, জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে যিসকল শিক্ষাগুৰুৱে আগতে ধৰক কণ্ট্ৰেকচুৱেল হিচাপে চাকৰি কৰিছিলে, SSC হওক বা ষ্টেট পুলেই হওক, তেওঁলোকৰ যি স্পেচিয়েল ড্ৰাইভৰ জৰিয়তে ৰিক্ৰুইটমেণ্ট কৰাৰ যি এডভাৰটাইজমেণ্ট ওলাইছিলে, তাৰ যিটো ফাইনেল মেৰিট লিষ্ট এইটো ওলাইছে আৰু এইটো আপোনালোকে চাব পাৰিছে। এইটো বহুত দীঘলীয়া লিষ্ট, 786টা পেজ আছে আৰু ইয়াত মুঠ 23,956 গৰাকী প্ৰাৰ্থীৰ নাম। এইটো ফাইনেল মেৰিট লিষ্ট আচলতে। তো ইয়াত যিসকল শিক্ষাগুৰুৰ নাম আছে তেওঁলোকে আচলতে ৰেগুলাৰৰ কাৰণে তেওঁলোকে এপইণ্টমেণ্ট পাব, অৰ্থাৎ তেওঁলোকৰ চাকৰিটো নিয়মীয়াকৰণ হৈ যাব আৰু সেই হিচাপে তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব। আৰু এই এপইণ্টমেণ্ট লেটাৰটো এই ফাইনেল মেৰিট লিষ্টতে লিখা আছে যে অহা 2 তাৰিখ অৰ্থাৎ সোমবাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা চেৰিমনিয়েলি ডিষ্ট্ৰিবিউট কৰিব খানাপাৰা যিটো ভেটেনেৰী হস্পিটেলৰ যিটো ফিল্ড আছে তাতে। আৰু এইটো টাইমটো দিয়া আছে, চাব এইটো লিষ্টতে লিখা আছে যে টাইমটো আপোনাৰ সেইদিনাই দিয়া হ'ব। মানে গতিকে যিসকল ছাৰ বাইদেৱে এই ৰেগুলাৰৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ লিষ্টখন এইটো চাই ল'ব ফাইনেল মেৰিট লিষ্টত। অৰ্থাৎ ইয়াত যিসকলৰ নাম আছে তেওঁলোককে এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব আৰু তেওঁলোকৰ চাকৰিটো নিয়মীয়াকৰণ হৈ যাব। তো আপোনালোকে এইটো বিচাৰিলে DEEৰ যিটো ৱেবছাইট আছে তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব, www.assam.gov.in। তাতে গৈ পেলাই ৰিক্ৰুইটমেণ্ট যিটো ছেকশ্যন আছে তাতে ক্লিক কৰিব। কৰাৰ পিছত যদি এই হেৰিটো নাথাকে তেতিয়া পেজটো ৰিফ্ৰেছ কৰি ল'ব, তেতিয়া সম্পূৰ্ণ হেৰিটো আহি যাব। ফাইনেল মেৰিট লিষ্ট বুলি লিখা থাকিব স্পেচিয়েল ড্ৰাইভ, তাতে ক্লিক কৰাৰ লগে লগে আপোনাৰ লিষ্টখন আহি যাব আৰু তাৰ পৰা ডাউনলোড কৰি পেলাই আপোনালোকৰ নামটো আছেনে নাই তাৰ পৰা কনফাৰ্ম কৰি ল'ব। কাৰণ আপোনালোকৰ নামটো যদি থাকে তেতিয়া এই সোমবাৰে যিটো এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰিব তাতে আপোনালোকে উপস্থিত থাকিব লাগিব খানাপাৰা ভেটেনেৰী ফিল্ডত। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আৰু এই লিষ্টখন চাব পাৰিছে, এনেকুৱা 786টা পেজ আছে আৰু ইয়াত 23,956 গৰাকী শিক্ষাগুৰুৰ নাম ইয়াতে সন্নিৱিষ্ট হৈ আছে। থেংক ইউ।